গুড ইভিনিং। আজি প্ৰশিক্ষণপ্ৰাপ্ত হোমগাৰ্ড বছৰ বছৰ ধৰি ঘৰত বহি থকা বছৰ বছৰ ধৰি প্ৰশিক্ষণ দি আছে গভৰ্ণমেণ্টত, তাৰপিছতে ৰেগুলাৰ কৰা নাই। 24,596 জন হোমগাৰ্ড থকাৰ পিছত 16,500 জনে কাম কৰি আছে, বাকী 8,678 জন ঘৰত বহি আছে। ইমান দিনৰ পৰা মানুহে প্ৰশিক্ষণ লৈ আছে, তাৰপিছতেহে ঘৰত বহি আছে। অসম গভৰ্ণমেণ্ট কিয় প্ৰস্তুতি লোৱা নাই? ইমান দিনৰ পৰা ঘৰত বহি থকা মানুহ কেনেকুৱা চলিব, সেইটোৰ কাৰণত গভৰ্ণমেণ্টে একো ভাবা নাই। বিজেপি গভৰ্ণমেণ্ট কিমান ভাল গভৰ্ণমেণ্ট থকাৰ পিছতে এই হোমগাৰ্ডৰ পদক্ষেপ কিয় লোৱা নাই? ইমান দিন হৈ গ'ল, ঘৰত থকা 8,000ৰ ওপৰত আছে মানুহ, সেই মানুহটোক কিয় প্ৰশিক্ষণ দিব পৰা নাই? হোমগাৰ্ডে কিমান ধৰ্ণা দিলে, কিমান মেমৰেণ্ডাম দিলোঁ আৰু একো খবৰ নাই। কিয় আপুনি খবৰ নলয়? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বাৰ বাৰ আপোনাক মেমৰেণ্ডাম দিয়াৰ পিছতে আপুনি একো নকয়, কিয় ক'ব নালাগে? ক'ব লাগিছিলে ন? ইমান দিনৰ পৰা এই হোমগাৰ্ডৰ মেমৰেণ্ডাম দি থাকোঁতে আপোনাৰ ফাইলটো ভৰি গ'ল, পূৰা ফাইলটো ভৰি গ'ল। আপুনি খুলি চাওক, কিমান ডিষ্ট্ৰিক্টৰ পৰা কিমান মানুহে মেমৰেণ্ডাম দি আছে। ফাইলটো ভৰি গ'ল, মোৰ হিচাপত ডিষ্ট্ৰিক্টৰ ফাইলটো ভৰি গ'ল, আৰু আপোনাৰ ইয়াত ফাইল যিমান আছে গোটেই ফাইলটো পূৰা ভুল কৰি দিলে আৰু হোমগাৰ্ডে। তাৰপিছতে আপুনি কিয় হোমগাৰ্ডক ৰেগুলাৰ দিয়া নাই? মই ৰেগুলাৰহে কৈছোঁ, আৰু পাৰ্মানেণ্ট এতিয়া নকওঁ। পাৰ্মানেণ্ট দিবলৈ অলপ টাইম আছে আৰু এতিয়া মোক যিমান মানুহ আছে গোটেইবিলাক ৰেগুলাৰ দি দিয়ক। ৰেগুলাৰ দিয়াৰ পিছতেহে পাৰ্মানেণ্টৰ চিন্তা কৰিব আপুনি। ৰেগুলাৰ ডিউটি পালেহে মানুহে পৰিয়াল লৈ চলিব পাৰিব, আৰু পৰিয়াল চলিবলৈ ৰেগুলাৰ কৰিব লাগিব আপুনি। 108ক সেইটো বেলেগ কোম্পানীৰ পৰা কোম্পানী, মোৰ সেইটো গভৰ্ণমেণ্টে হয়, গভৰ্ণমেণ্টৰ সেইটো আপুনি কিয় কৰিব পৰা নাই? বিজেপি চৰকাৰৰ হাতত কিমান পইচা আছে, কিমান পাৱাৰ আছে, আপুনি চাহিলে 1 ঘণ্টাৰ ভিতৰতে কৰিব পাৰিব। তাৰপিছতে আপুনি কিয় নকৰে? আৰু ছাৰ, আপোনাক কিমান ভাল পাওঁ, আৰু সি ভাল পাৱাৰ সত্ত্বেতো সিটো নেই যে মোৰ মানুহ গোটেইকেইটা কি আপুনি বন্ধ কৰি থৈ যাব আৰু ঘৰত? আগতে ইলেকশ্যন আহিছে, ইলেকশ্যন ডিউটি কৰিব লাগিব। ইলেকশ্যন ডিউটিত এক ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ডিষ্ট্ৰিক্টত যাব, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা এই ডিষ্ট্ৰিক্টত আহিব। এই মানুহৰ কাম কৰি আছে ছাৰ, আপুনি কাম কৰা মানুহক কিয় পাৰ্মানেণ্ট কৰিব নোৱাৰিলে? আপোনাৰ পাৱাৰ আছে এতিয়া, আগামীতে আপুনি পাৱাৰত আহিব, নিশ্চয় পাৱাৰত আহিব আপুনি। আগামীতে বিজেপি চৰকাৰ আহিব অসমত, সেইটো পাৰ্মানেণ্ট কৰি দিলে কিবা একো নহয় জানো? আগামীতে বিজেপি চৰকাৰ আহিব, 26তে বিজেপি চৰকাৰ আহিব, সেইটো মই 100% কৈ আছোঁ। আৰু 100% আশা আছে বিজেপি চৰকাৰ আহিব, আৰু বিজেপি চৰকাৰ অহাৰ আগতেহে মোৰ কামটো কৰি দিব। আৰু ইলেকশ্যন ডিউটি কৰিব লাগিব, এই ল এণ্ড অৰ্ডাৰ ডিউটি কৰিব লাগিব, গোটেই ডিউটি কৰি থাকিম। আৰু ইমান কষ্ট কৰাৰ পিছত আপুনি কিয় নিদিয়ে? আৰু দিব লাগিব ছাৰ, আপুনি সোনকালে দি দিয়ক ছাৰ।